101 প্ৰমোদ বড়ো ডাঙৰে মিছা কথা ক'লে ৰাইজৰ আগত গোটেই ডকুমেণ্টছ আমাৰ হাতত মজুত আছে 101 সেজौ जिटा प्रमोद बड़ो सरकारा रायजोफोरखौ थगायबाय नंखाय खोथा बुंबाय सब কথা কব নোৱাৰিম মেন কেইটামান কথা আপোনালোকৰ মাজত দাঙি ধৰিম ইয়াৰ ভিতৰত प्रमोद बड़ो ডাঙৰে কৈছিল ইউপিপিএল চৰকাৰে ৰাইজক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে চৰকাৰত অহাৰ লগে লগে যিসকলৰ বয়স 65 বছৰ ঊৰ্ধ্ব থকা ব্যক্তিসকলৰ কাৰণে 2 লাখ টকাৰ মানে বিনামূলীয়া চিকিৎসা দিয়া হ'ব আৰু এখন মানে হেলথ কাৰ্ড অনফাউৰি নামৰ এটা হেলথ কাৰ্ড যেনেকা ভাৰত চৰকাৰে আয়ুষ্মান কাৰ্ড মানে দিছিল ৰাইজৰ কাৰণে প্ৰমোদ বড়োই বলে 2 লাখ বেমাৰ চিকিৎসা কৰিবৰ কাৰণে প্ৰত্যেকজন বৃদ্ধসকলক 2 লাখ টকা আৰ্থিক সাহায্য দিব ইয়াৰ পিছত কৈছিল যিসকল আমাৰ ছাত্ৰীসকলে কলেজৰ ডিগ্ৰী পঢ়ি আছে এমএ কৰি আছে তেখেতসকলৰ স্কলাৰশ্বিপৰ নামত 1500 টকা দিয়াৰ প্ৰমোদ বড়ো চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আহি আজি 5টা বছৰ over হল 1 মাহ 1.5 মাহ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কাৰ্যকাল শেষ হবৰ হল আৰু কোনো এটা নতুন কাম প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে আৰু কৰিব নোৱাৰে চৰকাৰে জবাই 1 মাস 1.5 মাস হৈছে টেট পাস কৰা প্ৰত্যেকজন শিক্ষিত ল'ৰা ছোৱালী সকলক তেখেতে মানে টেট মাস্টাৰৰ চাকৰি দিয়াৰ কথা ইয়াতে উল্লেখ কৰা আছে সকলোকে মাস্টাৰ চাকৰি দিয়া হ'ব টেট পাস ব্যক্তিসকল আমাৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলক টেট চাকৰি যাবাই না যাবাই 6.3 দফাত উল্লেখ কৰা আছে এখনো ভেঞ্চাৰ স্কুল নাথাকে সকলো স্কুল বিলাকক মানে চৰকাৰী কৰা হ'ব গাছিবো ভেঞ্চাৰ স্কুল চৰকাৰী যাবাই না প্ৰমোদ বড়ো বুংনাই বাयदि যাবাই না যায়াखै যায়াखै নবা আৰু আইবিএস আমাৰ যিসকল মানে শহীদ পৰিয়াল बै मुंख्लं नखरनि हिन्जाव मानसिफोरनो रान्दी हिन्जावफोरनो 5000 बोसोराव मोनफ्रोमबो बोसोराव 5000 थाखा होनायनि खोथा बुंदोंमोन मोनदोंना सोरबा मोनफेरदों ओरैबायदि थगाय माने थगायजोबखाथारबाय बे प्रमोद बड़ो सरकारा আৰু আচৰিত খাবলগীয়া আৰু এটা কথা উল্লেখ কৰিছে যিসকলে তামোল পান তামোলৰ খেতি কৰি আছে এই খেতিয়কসকলক 1 লাখ টকা দিয়াৰ কথা এইখন কাগজত উল্লেখ কৰা আছে ইমান ঠকাইছে আমাৰ কৃষকসকলক প্ৰত্যেকটো ভিচিডিসি দুখনকৈ হাল বাবৰ কাৰণে ট্ৰেক্টৰ এইখন কাগজত উল্লেখ কৰা আছে পানী খিচিবৰ কাৰণে পাৱাৰ পাম্প দিয়া হ'ব ইৰিগেশ্যনৰ কাম 5টা বছৰ সম্পূৰ্ণ কৰা হ'ব ড্ৰেইন সিস্টেম বনাই পেলাই খেতি পথাৰত পানী যোগান ধৰা হ'ব অৰ্গানিক ইউনিভাৰ্চিটি বনোৱা হ'ব য'ত মানে আমি খেতি বাতি আমাৰ শৰীৰৰ ক্ষতি কৰাকে আমি মানে সাৰ দিব নালাগে কেমিকেল দিব নালাগে তাৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে অৰ্গানিক ইউনিভাৰ্চিটি দিয়াৰ মানে কথা কৈছিল ক'ত দিলে অৰ্গানিক ইউনিভাৰ্চিটি আপোনালোকৰ চিৰাং জিলাতে তেওঁ মানে স্পৰ্টছ ইউনিভাৰ্চিটি বনোৱাৰ কাৰণে আমাৰ মানে ৰাজ্যক প্ৰতিশ্ৰুতি দিছিল আৰু আজি আমি 5টা বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছতো স্পৰ্টছ ইউনিভাৰ্চিটি আমি দেখিবলৈ নাপালো এটাৰ পিছত এটা 101 सेजौसे माने गासै नंखाय खोथा बुंनाया बावहाय लिरजोबनाय दं आर्मी पुलिस आरो पेरामिलिटारि फोर्सेस एंड डिफेन्स सार्विस किछुमान माने चाकरि दियार प्रतिश्रुति प्रमोद बड़ो सरकारे কৈছিল आरो चाकरि केতিয়া দিব তেখেতৰ কাৰ্যকাল শেষ হৈ গ'ল सरकारा जोबफैबाय 5 बोसोर कमप्लिट जाफैबाय आरो माला होबावनो এইবাৰ रायजोफोरा सोंनांगौ ভিচিডিসি সকলে প্রশ্ন কৰক আমাৰ বিপিএমৰ সমৰ্থকসকলে প্ৰশ্ন কৰিব লাগে আপোনালোকৰ চৰকাৰ শেষ হবৰ কাৰণে আৰু বিচিডি নাই আপোনালোকে আইৱে ঘৰবিলাক কেতিয়া কমপ্লিট কৰিব অৰুণোদয় আঁচনিক লৈ পেলাই আমাৰ মহিলা আইমাতৃ সকলক তেওঁলোকে সদায় মানে ঠগাবলৈ চেষ্টা কৰি আহিছে অৰুণোদয় আঁচনি কোনে পায় যিসকল মানে বিধৱা মহিলা
তেওঁলোকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হয়। যিসকলৰ বিবাহ বিচ্ছেদ হৈ গ'ল তেখেতসকলে অৰুণোদয় আঁচনি পাব। অবিবাহিত মহিলা যিসকলৰ বয়স 40 বছৰ অতিক্ৰম কৰিলে তেখেতসকলে অৰুণোদয় আঁচনি পাব। কিন্তু ভিচিডিচি চেয়াৰমেন মেম্বাৰসকলে নিজৰ নিজৰ পত্নীকো অৰুণোদয় আঁচনি দিয়া বুলি আমি শুনিছোঁ। এনেকা পায় নেকি? বিকলাংগসকলক দিয়া হয়। যিসকল মানে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ব্যক্তি তেখেতসকলক অৰুণোদয় আঁচনি দিয়া হয়। ধনী মানুহ অৰুণোদয় আঁচনি নাপায়। আজি ভিচিডি চেয়াৰমেনে কি কৈছে? আমাৰ মিটিং নাহিলে নাম কাটি দিম। নাম কাটিব নোৱাৰে। আপোনালোকে ব্লক অফিচত যাই পেলাই দৰখাস্ত দি দিয়ক, স্যাৰ আমি বিধৱা মহিলা, আমি মানে দুখীয়া মানুহ, আমি বিপিএল শ্ৰেণীৰ মানুহ, আমাক অৰুণোদয় আঁচনি লাগে। আমাৰ প্ৰাইমাৰী নেতা কৰ্মীসকলে আপোনালোকে দায়িত্ব লওক। আৰু ব্লক অফিচত এখন এখন দৰখাস্ত দিয়াৰ পাছত সকলোৱে অৰুণোদয় আঁচনি পাব। চ' ইয়াৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। অতি সোনকালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চৰকাৰ তেওঁলোকৰ মানে ইলেকশ্যন আহি আছে। আজি মানে প্ৰমোদ বড়ো ডাঙৰীয়া UPPL বিচাৰে ইলেকশ্যন এতিয়া নহ'লে ভাল। ইলেকশ্যন জানে খুব বিৰাট কি আছিল দিল্লীত যায়, দিছপুৰত যায়, তেওঁলোকে ডাঙৰ ডাঙৰ নেতা কৰ্মী তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে পাৰিলে নিৰ্বাচন পিছুৱাই দিব লাগে। অকলে ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে UPPLৰ সাহস নাই। তেওঁলোকে ভয় খাইছে। তেওঁলোকৰ এজনৰ MCLA জিকাৰ মানে সম্ভাৱনা নাই। বিজেপিয়ে যদি সহায় নকৰে, বিজেপিয়ে যদি অক্সিজেন নিদিয়ে, UPPLে আজিৰ তাৰিখত অকলে ইলেকশ্যন খেলিবৰ কাৰণে সাহস নাই তেওঁলোকৰ। তেওঁলোকে ভাবে ইলেকশ্যনটো পিছুৱাব লাগে, যিমান পাৰে পিছুৱাব লাগে, ইলেকশ্যন খেলিবলৈ সাহস নাই। আৰু বিজেপিক তেখেতসকলে ৰিকুৱেষ্ট কৰি আছে আমাৰ লগত এলায়েন্সত থাকক, আপোনালোকে নহ'লে আমি শেষ। ওদালগুৰিত শেষ, ভেৰগাঁৱত শেষ, তামুলপুৰ, বাক্সা, মচুলপুৰ, চিৰাং ডিষ্ট্ৰিক্ট, গোসাইগাঁও, কোকৰাঝাৰ, পৰ্বতজৰা সকলোতে UPPL শেষ হৈ যাব আৰু জিকিব নোৱাৰে।